ৰামপুৰ আছে ৰামপুৰ অঞ্চলত আপোনাৰ ৰাতি ঠিক 10টা মান বজাৰ 9টা চাৰে 9টা 10টা মানৰ ভিতৰতে আমাৰ ইয়াতে কাৰেণ্টটো ৰাতিৰ পৰা নাই। কাৰেণ্ট নথকাৰ কাৰণে আমাৰ ৰাইজৰ বহুতখিনি অসুবিধাৰ সৃষ্টি হৈছে। অসুবিধাটো কাৰেণ্ট নাথাকিলে হ'বই। শুনিছোঁ বোলে তেওঁলোকক ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতিছোঁ, তেওঁলোকে কৈছে ট্ৰেন্সফৰ্মাৰত কিবা প্ৰব্লেম হৈছে। ঠিক আছে, আমি মানিছোঁ, আমি ট্ৰেন্সফৰ্মাৰত প্ৰব্লেম হ'লে ট্ৰেন্সফৰ্মাৰত অফিচৰ মানুহ আহিব, তেওঁলোকৰ যিখিনি কৰোণীয় আছে কৰিব, আৰু তাৰপিছত কাৰেণ্ট যেতিয়া সময় আছে সময়ত পাব। কিন্তু আমি চাবলৈ পাৰিলোঁ যে আজি ৰাতিপুৱা ঠিক 8:30 9টা মান বজাত আমাৰ ইয়াতে থকা আপোনালোকে গম পাব, ইয়াত যোনটো ওপৰ ফেচ আছে কাৰেণ্টৰ, ওপৰৰ ফেচৰ পৰা দেখিছোঁ আমাৰ ওচৰে পাঁজৰে আমাৰ এটা গ্ৰিলৰ দোকান আছে। গ্ৰিলৰ দোকানত কাৰেণ্ট তেখেতলোকে দিলে। ঠিক আমাৰ ইয়াৰ অপজিটত এটা মন্দিৰ ৰামপুৰ শিৱ মন্দিৰৰ অপজিটত এটা ঘৰ আছে, তাতো আপোনাৰ তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ নহয় একচুৱেলি, এইবিলাক মানে ক'ব গ'লে ACB দালাল, এইবিলাক দালাল মানুহ হয়। দালালখিনি পুহি থৈছে। এই দালাল মানুহখিনিয়ে খালি এই কাৰেণ্টৰ কাৰ ঘৰত কি কাৰেণ্ট দিব লাগে 500 টকা 1000 টকা লৈ পেলাই টকাৰ বিনিময়ত তেখেতলোকে লেনদেন কৰি পেলাই মানুহৰ ঘৰত কাৰেণ্ট দি আছে। মোৰ কথা এটাই, যদি কাৰেণ্ট দিব লগা হয় তো সকলো মানুহে কাৰেণ্ট পাব লাগে। এই মানুহ বাছি পেলাই কোনোবা মানুহে যোনে টকা দিছে তাৰ ঘৰত কাৰেণ্ট দি আছে, কাৰোবাৰ দোকানত কাৰেণ্ট দিছে, কাৰোবাৰ ঘৰত কাৰেণ্ট দিছে, আৰু যে বাকী যিখিনি মানুহ আমাৰ ৰামপুৰত আছে সেইখিনি মানুহ যে আজি অসুবিধাত আছে সেইখিনি কথাটো চিন্তা কৰিব লাগে ন। সকলো বস্তুটো টকা দি পেলাই নহয়। মই এই কথাটো কোৱাৰ কাৰণে মই তেওঁলোকক সুধিলোঁ, মোৰ তাত আহিছে, আহি পেলাই মই ক'লোঁ যে এটা কাম কৰা ভাইটি, ইয়াত যেতিয়া লগাই দিছা মোৰটো লগাই দিয়া। মোক ক'লে টকা 500 লাগিব। মই ক'লোঁ 500 নহয়, মই 300 দিম, 300 টকা দিম, তোমালোকে যিটো কষ্ট কৰিবা ৰ'দতে 300 টকা দিম, তুমি লগাই দিবা। মোক লগাই দিম বুলি ক'লে। তাৰপিছত অকণ সময়ৰ পিছত আহি পেলাই ক'লে বোলে ওপৰৰ পৰা অৰ্ডাৰ আহিছে, বোলে কৰিব নোৱাৰে। আৰু যদি ওপৰৰ পৰা অৰ্ডাৰে যদি আহিছে, মানিলোঁ কথাটো, তো ওপৰৰ মানুহজন যোনে অৰ্ডাৰটো দিছে সেই ওপৰৰ মানুহজনে কেনেকৈ অৰ্ডাৰ দিলে যে আমাৰ শিৱ মন্দিৰৰ অপজিটৰ ঘৰটোত কাৰেণ্ট দিবলৈ কাৰণে আৰু মোৰ ঘৰৰ লগত যোনটো আপোনাৰ গ্ৰিলৰ দোকান আছে তাত কাৰেণ্ট দিবলৈ কাৰণে। আৰে গোটেই ৰামপুৰৰ মানুহ এন্ধাৰত থাকিব, দুজন VIP মানুহ ওলাব, সেই দুজনক টকাৰ বিনিময়ত কাৰেণ্ট দিব, সেইটোতো আমি সহ্য নকৰোঁ। মই এইটো প্ৰতিবাদ কৰিছোঁ। সিহঁতে কাৰেণ্টৰ এইটো বুলি নহয়, প্ৰতিটো ঘৰত মিটাৰৰ নামত কওক আৰু বিভিন্ন ধৰণৰ কাৰেণ্টৰ যিবিলাক হেৰি আছে সকলো বস্তুৰ নামতে বহুত ডাঙৰ ঘোটালা আছে। আপোনালোকে ভালদৰে চালে গম পাব। মই বহুত দিন কোৱা নাই, কিন্তু মই আজি ক'বলৈ বাধ্য, কাৰণ এইখিনি চাওক, দুখীয়া শ্ৰেণীৰ মানুহক যিভাৱে লুণ্ঠন কৰি আছে সিহঁতে। কাৰোবাৰ ঘৰত কাৰেণ্ট লগালে 500 টকা 1000 টকা, এইটো ছিষ্টেম, এই ছিষ্টেমটো টোটেলি বন্ধ হ'ব লাগে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই টোটেলি কৰাপশ্যনৰ এগেইনষ্টত তেখেতে মাত দি আছে। আমিও তেখেতৰ লগত আমাৰ গোটেই সম্পূৰ্ণ ৰাইজক সদায় আমি সহযোগিতা কৰোঁ। মই এটাই অনুৰোধ জনাইছোঁ, এই যিবিলাক দালাল চক্ৰ আছে আমাৰ ACBত, এই দালাল চক্ৰখিনি শেষ কৰিব লাগে, আৰু ৰাইজক যিভাৱে আমাৰ চৰকাৰে ব্যৱস্থা কৰি দিছে সেই হিচাপে ৰাইজে বস্তুখিনি পাব লাগে। আৰু ৰাইজক চৰকাৰে দিও আছে, আমি সেইকাৰণে চৰকাৰখনক সদায় সমৰ্থনো কৰোঁ। কিন্তু এই দালাল চক্ৰৰ ওপৰত এটা মানে কঠোৰভাৱে ব্যৱস্থা ল'ব লাগে আৰু দালাল চক্ৰখিনি শেষ কৰিব লাগে। মই সেইটো আমাৰ যি চৰকাৰ আছে, আমাৰ হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতক অনুৰোধ জনাইছোঁ, লগতে বিদ্যুৎ বিভাগৰ মন্ত্ৰী তেখেতকো অনুৰোধ জনাইছোঁ, আৰু আমাৰ লোকেল আমাৰ যি বিধায়ক আছে আমাৰ শিলাদিত্যদেৱ ডাঙৰীয়া, তেখেতেও সুন্দৰভাৱে তেখেতে কামখিনি কৰি আছে। আৰু আমি শিলাদাকো আমাৰ তেখেতকো অনুৰোধ জনাইছোঁ ইয়াৰ জৰিয়তে যে এইটো যে যি বিদ্যুৎ বিভাগত যি দালালি চলি আছে এই দালালিটো বন্ধ কৰিব লাগে। এইটো মই যিমান শুনা পাইছোঁ, ইয়াৰ ৰামপুৰ বুলি নহয়, পূজাৰ বিভিন্ন অঞ্চলতে এনেকুৱা কামবোৰ চলি আছে। এই দালালি যিবোৰ চলি আছে এইবিলাক বন্ধ কৰিব লাগে, ইমানখিনি অনুৰোধ জনাইছোঁ। এটা কথা সংযোগ কৰিব বিচাৰিছোঁ। ইতিপূৰ্বে মই নিজেও SDOক মই ফোন কৰিছোঁ, APDCLৰ। তেওঁ বোলে লিভত আছে। লিভত থাকিলে কি কামটো চাই দিব নোৱাৰে নেকি? তেওঁৰ ছাবৰ্ডিনেট কোনোবা বিষয়াক যদি কৈ পেলাই কামটো কৰায়, আৰু হৰেৰামৰটো ফোনেই ৰিচিভ নকৰে, যিজন ইয়াত আছে তেওঁক মই কেইবাবাৰো ফোন কৰিছোঁ, ফোন ৰিচিভ নকৰে। আনকি আমাৰ বেবীয়ে ফোন কৰিছিলে, তেওঁ জিলাৰ কি পঞ্চায়তৰ সভাপতি হৈ পেলাই তেওঁ ফোন কৰিছিলে। তেতিয়া SDO গৰাকীয়ে কৈছে যে মই লিভত আছোঁ, মই একো কৰিব নোৱাৰোঁ। এইবোৰ কেনেকুৱা কথা? আৰু এই প্ৰব্লেমটো যোৱা কালি ৰাতি 9:30 মানৰ পৰা, আৰু আগতেও হৈছে, বিভিন্ন সময়ত বিভিন্ন আমি সমস্যাৰ সন্মুখীন হৈছোঁ। আৰু দ্বিতীয়তে এই যিটো স্বজন-তোষণ ব্যৱস্থা, বিশেষকৈ নিজৰ জাতিগত যিখিনি মানুহ আছে তেওঁলোকে চাব, বাকীবিলাকে অন্ধকাৰত থাকিব, এই বস্তুটো যাতে নহয় তাৰ বাবে মই মানে কি ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ মই ইয়াৰ দ্বাৰা মই আবেদন জনাম। আৰু কেছটো আমাৰ যিটো ধন সংগ্ৰহৰ বিনিময়তে হৈ আছে, কাৰণ ইয়াত কোনো VIP নহয়, কোনো অৰ্ডিনেৰী নহয়, আমি সকলো সমান। কাৰণ আমিতো মাহে মাহে আমি বিল দিওঁ নহয়। গতিকে মোক ইমানেই ক'বলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।